ঘৰত সোমাই মনে মনে বহি থাকিম এইটো নহ'ব সুশান্তৰ ঘৰ ঘেৰাও কৰা হ'ব সুশান্তই ক্ষমা খুজিব লাগিব কিহৰ এমএলএ চুটাবলৈ আহিছে ইয়াত এমএলএ আমি বনোৱা আমাৰ ভোটত এমএলএ হৈছে ইয়াত দাদাগিৰি কৰি গৰুৰ সিন্ডিকেটৰ পইচাৰে দমভালি মৰা কথা ক'লে নহ'ব আৰু নিতাই পুখুৰীবাসী ৰাইজ সুশান্ত বৰগোহাঁইক নিতাই পুখুৰী অঞ্চলত সোমাব নিদিব কোনো কাৰণত সোমাব নিদিব যেতিয়া এজনী 22 বছৰীয়া ছোৱালীক উপলিঙা কৰিব পাৰে তাই মৃত্যু হোৱাৰ পিছত এজন বিধায়ক আচলতে নহয় এজন বিধায়কৰ নামত এজন ডকাইত আৰু ডকাইত প্ৰশ্ন উত্থাপন কৰিছো যে আজি আমাক ৰাজপথলৈ আজি মহিলাসকলক আজি আমাৰ ছাত্ৰ নেতাসকলক ৰাজপথলৈ ওলাই আহিবলৈ কোনে বাধ্য কৰাইছে চৰকাৰ আৰু প্ৰশাসনে এগৰাকী নাৰীক হত্যা কৰা হৈছে আৰু নাৰীক হত্যা কৰাৰ যি বিচাৰি আজি আমি ৰাজপথলৈ আহিব লগা হৈছে তাতোতকৈ আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে একো দুৰ্ভাগ্যজনক বিষয় হ'ব নোৱাৰে আজি সমগ্ৰ শিৱসাগৰৰ মানুহ একত্ৰিত হৈছে পংখীক হত্যাৰ বিৰুদ্ধে এতিয়া প্ৰশ্নটো হৈছে পংখীক হত্যা কৰাৰ সময়ত গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কোৱা এই গণতন্ত্ৰত পংখীক হত্যা কৰাৰ সময়ত গণতন্ত্ৰ ক'ত আছিল আমাৰ প্ৰশ্ন এতিয়ালৈকে ডিজিপিয়ে কিয় এই দুইজন আৰক্ষী বিষয়াক নিলম্বন কৰিব নোৱাৰিলে এই ঘটনাটোৰ লগত আৰক্ষী পৰোক্ষভাৱে জড়িত আছে নেকি আমাৰ তাত সন্দেহ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় ডিজিপি মহোদয়ে যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় তেওঁলোকে এতিয়া এই আৰক্ষী বিষয়া দুজনক নিলম্বন কৰি সৎ সাহস দেখুৱাওক নহ'লে শিৱসাগৰৰ মানুহ বহি নাথাকে তীব্ৰ প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব আৰু তাৰ কাৰণে শিৱসাগৰ প্ৰশাসন নামৰূপ প্ৰশাসন অৰ্থাৎ ডিব্ৰুগড় প্ৰশাসন সকলো সাজু থাকক কিন্তু প্ৰতিবাদ হ'ব আৰু হ'ব যেতিয়ালৈকে পংখীয়ে ন্যায় নাপাব তেতিয়ালৈকে হ'ব আৰু এই অভিযুক্তজনক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব আৰু যদি চাকৰিৰ পৰা নিলম্বন নকৰে তেতিয়াহ'লে আমি কিন্তু বেলেগ ধৰণে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম উত্তৰ যিটো প্ৰতিবেদন আহিছে তাত আমাৰ সন্দেহ হৈছে যে হত্যা কৰা হৈছে বুলি আৰু এই প্ৰতিবেদনটো অতি শীঘ্ৰে প্ৰশাসনে ৰাজহুৱা কৰি ঘটনাটো স্পষ্টকৈ কওক আৰু যদি প্ৰশাসনে ৰাজহুৱা নকৰে আমাৰ চবৰে হাতে হাতে তেখেতৰ সেই কপিটো আছে তেতিয়াহ'লে কিন্তু আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম চাওক অসমত দৈনিক মহিলাৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে আৰু প্ৰতিদিনে অসমীয়া মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু অসম আৰক্ষীৰ দুৰ্বল ভূমিকা আৰু আইনৰ সুৰুঙাৰ কাৰণে দুখীয়ে ৩-৪ মাহৰ পিছত জামিন পাই মুক্ত মনেৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰে আৰু গোটেই গোচৰৰ যিটো প্ৰক্ৰিয়া হয় যিটো আপোনাৰ বিচাৰ চলে প্ৰক্ৰিয়াবোৰ দীঘল হোৱাৰ কাৰণে প্ৰকৃতাৰ্থত দুখীয়া শাস্তি নাপায় বা পৰিয়ালে ন্যায় প্ৰদান কৰা নহয়গৈ আৰু সেইটো কাৰণে কৈছোঁ যে আজিৰ তাৰিখত অসমত নাৰী সম্পূৰ্ণৰূপে অসুৰক্ষিত আজি অসমৰ বহুতো মহিলাই ভয় শংকাৰ মাজেৰে আজি দিন পাৰ কৰিবলগীয়া হৈছে গতিকে আমাৰ দাবী হৈছে যে অসমত নাৰীসকলৰ এক সুৰক্ষিত ভৱিষ্যতৰ দাবীত অসমৰ মহিলাসকলৰ কাৰণে এখন শক্তিশালী আইন প্ৰণয়ন কৰক নহ'লে আজি পংখী সন্দিকক হত্যা কৰা হৈছে কাইলৈ হয়তো এই ঘটনা আন কাৰোবাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি দাবী জনাইছোঁ যে দোষীক এনেকুৱা শাস্তি প্ৰদান কৰক যাতে নাৰীৰ ওপৰত ৰঙা চকু দেখুৱাবলৈ হ'লে তেওঁলোকৰ বুকু কঁপি উঠে দ্বিতীয়তে গোটেই ঘটনাটোত তদন্তৰ ক্ষেত্ৰত হেমাহি হৈছে তদন্তৰ ক্ষেত্ৰত ভেকু ভাওনা হৈছে তদন্তৰ ক্ষেত্ৰত গাফিলতি হোৱাৰ অভিযোগ উঠিছে গতিকে আমি এক উচ্চ পৰ্যায়ত তদন্ত হোৱাত আমি দাবী উত্থাপন কৰিছোঁ দ্বিতীয়তে যিজন মূল অভিযুক্ত নীতিকেশ দাস তেওঁক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰক তেওঁ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিছে গতিকে অসমৰ শিক্ষক সমাজৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকে এই ক্ষেত্ৰত মাত মাতক আৰু অধিবক্তাসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকে নীতিকেশ দাসৰ হৈ কোনো কাৰণতে ওকালতি নকৰিব নহ'লে অনাগত দিনত আমি পংখী সন্দিকক হয়তো হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে গোটেই বিষয়টোক আমি মুখ্যমন্ত্ৰীৰ মহোদয়ে গুৰুত্ব দিয়াটো আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যেতিয়ালৈকে আমি পংখী সন্দিকৈ পৰিয়ালক আমি ন্যায় প্ৰদান কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সংগ্ৰাম চলাই নিবৰ কাৰণে আমি বদ্ধপৰিকৰ